নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আপোনালোকে যদি 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেন্তে অতি সোনকালে কেইখনমান প্ৰমাণপত্ৰ সাজু কৰি থব লাগিব তো কি প্ৰমাণপত্ৰ সাজু কৰি থব লাগিব আপোনালোকে যদি 2024 চনত চৰকাৰী ঘৰৰ লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলো তো ইয়াৰ কাৰণে মই মাই স্কিম নামৰ এখন পোৰ্টেল ওপেন কৰি ৰাখিছো ইয়াতে আপোনালোকক দেখুৱাই দিম আপোনালোকে যদি চৰকাৰী ঘৰ পাব বিচাৰে 2024 চনত তেন্তে কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তো আপোনালোকেও বিচাৰিলে কিন্তু মাই স্কিম নামৰ অফিচিয়েল ৱেবছাইটটোত আহি এই বিষয়ত বিস্তাৰিত জানি ল'ব পাৰে তো ইয়াতে আপোনালোকে বহুকেইটা অপচন চাব পাৰিছে ইয়াৰ মাজৰ পৰা এটা অপচন চাব ডকুমেন্ট ৰিকোয়াৰ্ড তো ডকুমেন্ট ৰিকোয়াৰ্ড যে লিখা আছে ইয়াতে কি প্ৰমাণপত্ৰৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব প্ৰথমে লিখা আছে আধাৰ নাম্বাৰ এণ্ড এ self attested copy of the Aadhaar card tar pisot aro likha ase if the applicant is illiterate then is such case a consent letter has to be obtained along with the thumbprint of the applicant to prothome apnaloke nijor Aadhaar card to xerox kori lobo ji hokole nijor sohito koribo pare hei hokole Aadhaar card xerox copy tolot সহিত কৰি দি সেলফ এটেস্টেড কৰি ৰাখিব আৰু যি সকলে সহি কৰিব নোৱাৰে সেই সকলে জেৰক্স কপি খনৰ তলত টিপ সহি দি এটেস্টেড কৰি ল'ব তাৰ পিছত দ্বিতীয় নম্বৰত কোৱা হৈছে জব কাৰ্ড ডিউ ৰেজিষ্টাৰ্ড উইথ এমজি এনৰেগা তো আপোনালোকৰ এখন জব কাৰ্ড থকাটো বাধ্যতামূলক এমজি এনৰেগাৰ অধীনত ৰেজিষ্ট্ৰেচন কৰা তাৰ পিছত 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট ডিটেইলছ বট অৰিজিনেল এণ্ড ডুপ্লিকেট তো ইয়াতে কোৱা অনুযায়ী আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক কিয়নো চৰকাৰী ঘৰৰ টকাখিনি আপোনালোকক চৰকাৰে বেংক একাউণ্ট জৰিয়তে প্ৰদান কৰিব তাৰ পিছত কোৱা হৈছে স্বচ্ছ ভাৰত মিছন SBM নাম্বাৰ যি সকল মানুহৰ নাম চৰকাৰী টয়লেটৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰখন কালেক্ট কৰি থব তাৰ পিছত 5 নম্বৰত কোৱা হৈছে এফিডেভিট stating the beneficiary or their family member do not own a pakka house 5 নম্বৰত কোৱা অনুযায়ী আপোনালোকৰ যে এখন পকী ঘৰ নাই তাৰ এখন এফিড কিন্তু দিব লাগিব এফিডৰ জৰিয়তে প্ৰমাণ কৰিব লাগিব যে আপোনালোকৰ পকী ঘৰ নাই তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব